কলিয়াবৰত আজি সুপ্ত আগ্নেয়গিৰি হৈ আছে। লাভা ভিতৰত উতলি আছে। কিন্তু কলিয়াবৰৰ ৰাইজে, আৰু মই এটা কথা বিশ্বাস কৰোঁ, মই বিভিন্ন নিৰ্বাচন খেলা নাই দেখিছোঁ, কলিয়াবৰৰ ৰাইজে পাৰ্টি নাচায়, দল নাচায়, প্ৰাৰ্থী চায়। কলিয়াবৰৰ ৰাইজৰ মনত যিজন প্ৰাৰ্থী উপযুক্ত বুলি ভাবে তেওঁকেই ৰাইজে ভোট প্ৰদান কৰে। তাৰ ইতিহাস আছে, আমি দেখি আহিছোঁ। গতিকে মই এইবাৰ কলিয়াবৰৰ বহু সচেতন ব্যক্তিৰ লগত মই আলোচনা কৰিছোঁ আৰু তেখেতসকলে মোক উৎসাহ দিছে যে পৰিৱৰ্তন এটা কলিয়াবৰত লাগে। পৰিৱৰ্তনৰ আশা কৰি কলিয়াবৰৰ ৰাইজৰ যিটো অৱস্থা হ'ল এতিয়া, তাৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰি পৰিৱৰ্তন বিচাৰিছে। গতিকে পৰিৱৰ্তন মানে কি? যে ক্ষমতাৰ পৰিৱৰ্তন। গণতন্ত্ৰত এইবাৰ কলিয়াবৰৰ ৰাইজে ক্ষমতা হস্তান্তৰ কৰিব বিচাৰিছে, পৰিৱৰ্তন কৰিব বিচাৰিছে। আৰু তাৰ প্ৰমাণ আমি ৰাইজৰ বিভিন্ন এলেকাৰ মানুহৰ কথা বতৰাত আমি গম পাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।